নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি এই ভিডিঅ'টোত আছে মই দৈনন্দিন জীৱনত যিসমূহ কাম কৰোঁ সেই কামসমূহৰ অকণমান ভিডিঅ' আৰু আপোনালোকে প্ৰত্যেকেই যিহেতু জানে মই ইউটিউবত লাইভ আহোঁ আৰু লাইভৰ থ্ৰুদি যিসকল ব্যক্তিয়ে মোক কমেণ্ট কৰে যে ৰাতিপুৱাই আপুনি লাইভটোত বহে আপোনাৰ কাম নাই নেকি আৰু তেওঁলোকৰ বাবে এই ভিডিঅ'টো ৰাতিপুৱাই বতৰ বহুত ধৰি আছিলে কণ্টিনিউ যিহেতু এইকেইটা দিন বৰষুণ তাৰ মাজতে যেতিয়া আহাৰ ৰেঙনি অকণমান দেখা পালোঁ এয়া দেখিছেনে বেলিটো কিমান ধুনীয়াকৈ ওলাইছে ভাবিলোঁ বেলিটো যিহেতু ওলাই আহিছে আমি যিহেতু গাঁৱৰ মানুহ খেতি পথাৰ কৰোঁ বোলো কামতে লাগি যাওঁ এইপিনে আমি যিহেতু খেতি কৰোঁ মগুমাহৰ খেতি এই মগুমাহখিনি বাহিৰত ৰ'দত দিছিলোঁ আৰু পুনৰবাৰ সোমোৱাই দিলোঁ যদি ৰ'দাই থকা নহয় পোক লাগি যাব আৰু এইপিনে উলিয়াই দিছোঁ ধান বৰষুণৰ বতৰৰ কাৰণে ধান উলিয়াই দিব পৰা নাছিলোঁ সেইটো কাৰণে বতৰটো ৰ'দ দিওঁতে বোলো ধুমাধুম ধানখিনি আমি শুকুৱাই লওঁ মগুখিনিও শুকুৱাই ল'লোঁ আৰু মগু সংৰক্ষণ কৰিবলৈ হ'লে আপোনালোকে ধুনীয়াকৈ তাত নিমপাত আৰু বালি দি সংৰক্ষণ কৰিব পাৰিব নহ'লে পোকে ধৰিব সেইপিনে আছিলে মোৰ গাখীৰৰ বাচন দুটা দেখাইছিলোঁ আজৰি হ'লোঁ দেই মানুহক গাখীৰ দি পেলাই যিহেতু গাখীৰ আমাৰ বেচা হয় আৰু এপিনে এওঁ ধুবলৈ ওলালে সৰিয়হ বোলো সৰিয়হখিনি আপুনি নালাগে ধুবলৈ মই ধুম মই যিহেতু ভিডিঅ'টো কৰি আছিলোঁ তেওঁ অকণমান কৰিলে তাৰপিছত মই কিন্তু ধুই থাকোঁতে ভিডিঅ' কৰিবলৈ মানুহৰ অভাৱ সেইটো কাৰণে কৰা নহ'ল সৰিয়হখিনি দেখাত মানে ধুবলৈ সহজ খাবলৈ সহজ কিন্তু আপোনালোকে চাওকচোন সৰিয়হখিনিত কিমান লেতেৰা পানী ওলায় আৰু সেই লেতেৰা পানীখিনি ধুই যেতিয়া চাফা কৰা হয় ধুওঁতে যিখিনি চাফা পানী ওলাব তাৰপিছতহে আচলতে আপুনি ৰ'দাব পাৰে আৰু কিমান কষ্ট এইসমূহ কাম কৰিবলৈ কিন্তু তেলখিনিটো খাওঁতেতো সেই অনুভৱটো নাহে ন খেতিয়কে কিমান কষ্ট কৰি পেলাই এইসমূহ কাম কৰিবলগীয়া হৈছে ফাইনেলি ধুনীয়াকৈ ধুই দিলোঁ সৰিয়হখিনি আৰু ইয়াত মেলি দিলোঁ ধুনীয়াকৈ চাফাকৈ ধুই দিছোঁ বতৰটো অৱশ্যে আকৌ পুনৰবাৰ ধৰিছিলে তথাপিও ভাবিলোঁ পানী সামৰিলেও হ'ব ধুনীয়াকৈ ৰ'দাই দিলোঁ আপোনালোকে যিহেতু সকলোৱে জানে আমি গাঁৱত বাস কৰোঁ গাঁৱৰ যিখিনি খেতি পথাৰৰ কাম আমি সকলোখিনি কাম নিজে কৰোঁ ঘৰত গৰু গাই হাঁহ পাৰ সকলোখিনি আছে সেই সকলোখিনি চম্ভালোঁ কিন্তু আমি নিজেই আমি ঘৰত কাম কৰা মানুহ ৰখা নাই আমি ঘৰৰ কামসমূহ নিজেই কৰোঁ ঘৰৰ আগপেন পিছপেন বুলিবলৈ অসমীয়া মানুহৰ চোতাল থাকে নহয় পদূলি থাকে সেইসমূহ নিজেই সাৰিব লাগে আৰু কিছুমানে যদি লাইভত আহি কয় আপুনি একো কাম নকৰাকৈ ৰাতিপুৱা লাইভটোত বহিছে তেতিয়া মনটোত অকণমান দুখ লাগে কাৰণ কিয় ৰাতিপুৱাৰ পৰা লাইভ অহা সেই সময়খিনিলৈকে কিমান কাম কৰি আজৰি হৈ পেলাই লাইভটোত বহোঁ আচলতে যিসকলে ছাপোৰ্ট কৰে তেওঁলোকক বহুত ধন্যবাদ তেওঁলোকৰ আচলতে থ্ৰুদি আজি ইমানখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ তেওঁলোকৰ ওচৰত শতকোটি প্ৰণাম জনাইছোঁ আৰু এইপিনে আহিলোঁ মই বাৰীলৈ আমাৰ যিহেতু আগপিনে খেতি আৰম্ভ হৈ গৈছে ভুঁই ৰুই হৈ গৈছে আগপিনে যিহেতু গৰু আল দিবলৈ কোনো ব্যৱস্থা নাই আমাৰ পিছপিনলৈকে লৈ আহিছোঁ গৰু আৰু এপিনে কৰিছিলোঁ আচলতে আমাৰ ৰঙালাও আৰু তিয়হৰ খেতি ৰঙালাও আধা বিঘামান আছিলে কিন্তু ৰঙালাওখিনি ইতিমধ্যে গেলি গৈছে যিহেতু কণ্টিনিউ বৰষুণ পৰি আছিলে আৰু এপিনে তিয়হো কৰিছিলোঁ বহুত দিন অহা নাই বতৰ পৰি থকাৰ কাৰণে এপিনে জংঘল আচলতে সেইটো কাৰণে অহা নাছিলোঁ গোটেই তিয়হবিলাকো গেলি গ'ল ৰঙালাও গেলি গ'ল ৰঙালাওৰ আচলতে গছবিলাকহে আছিলে ভাবিলোঁ যিহেতু আহিছোঁৱেই ৰঙালাওৰ আগ কিছুমানকে লৈ যাওঁ মই বিশেষকৈ ৰঙালাও আগ আৰু কঁঠাল গুটি একেলগে ভাজিলে খাই ভাল পাওঁ আপোনালোকে যদি ভাল পায় তেনেহ'লে কমেণ্ট বক্সত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব অসমীয়া হিচাপে অসমীয়া থলুৱা যিসমূহ খাদ্য আছে মই ভাল পাওঁ অধিক মছলাযুক্ত খাদ্য মই বেয়া পাওঁ লাইভৰ মাজত মোক সুধিয়ে থাকে বাইদেউ আপুনি কি ভাল পায় মই তেতিয়া কওঁ যে অধিক মছলাযুক্ত খাদ্য মই বেয়া পাওঁ এইপিনে ধুনীয়াকৈ শাকখিনি ছিগি ল'লোঁ আজি ৰঙালাও আগ খাম বুলি পেলাই আৰু এইসমূহ শাক ধুনীয়াকৈ ছিগি কৰি লৈ তাৰপিছত মই ধুমাধুমাকৈ ঘৰলৈ বুলি আহিব লাগিব যিহেতু ঘৰত যিখিনি কাম আছেই সেইখিনি কাম আকৌ সমাপন কৰিব লাগিব নহয় জানো ধুনীয়াকৈ এইখিনি ছিগি ল'লোঁ মানুহজনক গৰুকেইটা দি পেলাই পঠিয়াই দিলোঁ মানুহজন গ'ল গাইকেইজনী লৈ পেলাই আৰু মই এইপিনে ধুমাধুম শাক ছিগি লৈ পেলাই ঘৰলৈ বুলি আহিছোঁ আৰু
আৰু এখিনিতে আপোনালোকক এটা বস্তু দেখাম এটা শৰ্টছ প্ৰস্তুত কৰিছিলোঁ আপোনালোকে কিন্তু কমেণ্ট কৰি ক'ব নোৱাৰিলে যে এই বস্তুটোনো কি আচলতে ইয়াক কোৱা হয় কুৱা ভাতুৰি অসমীয়া দেখাৰ কথা আছে নহয় বাহিৰে ৰং চং ভিতৰে কুৱা ভাতুৰি এই কুৱা ভাতুৰিটো যেতিয়া পকি যায় দেখিবলৈ খুবেই সুন্দৰ কিন্তু ভিতৰটোত বহুত লেতেৰা পোক কিবা কিবি ওলায় এইটো হৈছে কুৱা ভাতুৰি আৰু ফাইনেলি ঘৰ আহি পাই গ'লোহি কেমেৰা ধৰা মানুহৰ অভাৱত আসলতে ভিডিওটো নিজেই কৰিবলগীয়া হয় আৰু এয়া মই নেটখিনি চপাই ল'লোঁ নেটখিনি কিন্তু মই নিজে চিলাইছিলোঁ দেই ঘৰত মেচিন আছে আৰু মানুহজনে ঘৰলৈ আহি পাই পেলাই দেখিলোঁ ইডলিৰ কাৰণে দৈ আৰু চুজিৰে মিশ্ৰণ কৰি থৈছে মোক কৈছে ইডলিটো বনাই দিয়া তাৰপিছত আৰু ভাবিলোঁ ইডলিটো বনাই দিওঁ যিহেতু খাওঁ বুলি পেলাই কৈছে আৰু এইপিনে ইডলি হৈ গ'ল তৈয়াৰ টেষ্টটো কিন্তু বেয়া লগা নাছিলে এইপিনে ধুমাধুম আহি পেলাই সামৰিছিলোঁ মই সৰিয়হখিনি সামৰিলোঁ সৰিয়হ যিহেতু মেলি থৈ গৈছিলোঁ ধানখিনি চপালোঁ এইখিনি সৰিয়হখিনি সোৱাদ কিন্তু বহুত ধুনীয়া হৈছিলে খাবলৈ বুলি বহিলোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ বিদায়